নতুন দিল্লীৰ কৰ্তব্য পথত ইণ্ডিয়া গেটৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি আৰু অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ মূৰ্তি নিৰ্মাণ কৰা বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰি আছে নেতাজীৰ আৰু এখন মূৰ্তি, যিটো অসমৰ শিলচৰত স্থাপন কৰা হ'ব। প্ৰায় 90% মূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। অহা বছৰ নেতাজীৰ জন্ম বাৰ্ষিকীত শিলচৰৰ ৰাংগিৰখাৰীত স্থাপন কৰা হ'ব নেতাজীৰ নতুন মূৰ্তি। আমাৰ নেতাজী ষ্টেচু ৰিইনষ্টলেশ্যনৰ কাৰণত আমি 2023 জানুৱাৰী মাহত আমি এটা নতুন সংস্থাৰ নাম দিছোঁ নেতাজী শিলচৰ নেতাজী মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপনা কমিটি। সেইটো কমিটি আজিলৈকে নেতাজী ষ্টেচু ৰিইনষ্টলেশ্যনৰ কাৰণে কাম কৰি আছে আৰু এতিয়া আমাৰ বোথ ছাইডৰ ড্ৰেইনটো কমপ্লিট হৈছে। আমাৰ ৰটাৰী যিটো আছে নেতাজী ষ্টেচু, এই ৰটাৰীটো আমি মানে ডিছমেণ্টেল কৰিম। তো আমাৰ অহা 29 তাৰিখে 29 ডিচেম্বৰ ছানডে আমি প্ৰগ্ৰামটো কৰিম 12 বজাত, দুপৰীয়া 12 বজাত। মই আহ্বান কৰিছোঁ আপোনাৰ জৰিয়তে ৰাজ্যবাসীক যে আপোনালোকে আহক, নেতাজীৰ ভূমি পূজনত আপোনালোকে যোগদান কৰক। আৰু বৰ্তমান ৰাংগিৰখাৰীত থকা নেতাজীৰ প্ৰতিমূৰ্তি আঁতৰাই নতুন প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু নেতাজীৰ নতুন মূৰ্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ সম্ভাৱনা আছে। বৰ্তমানে যিটো ষ্টেচু আছে এইটো ষ্টেচু আমি শিফটিং কৰি আমি গান্ধী ভৱনৰ ওচৰত যিটো গান্ধী পাৰ্ক আছে ইয়াতে আমি ৰাখিম আৰু নতুন ষ্টেচুটো আমি 23rd আমাৰ ইচ্ছা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ হাত ধৰি আমি নেতাজী ষ্টেচুটো আমি ৰিইনষ্টল কৰিম আৰু এইটো কাৰণে কাম চলি আছে। মূৰ্তি আপোনালোকে শুনি ভাল পাব যে আমাৰ অৰুণ যোগীৰাজ ইতিমধ্যে মানে বিখ্যাত অৰুণ যোগীৰাজে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াত আহ্বানত নেতাজী ষ্টেচুটো বনালে ইণ্ডিয়া গেটত আৰু আমাৰ ৰাম মন্দিৰতো তেওঁ কাম কৰিলে। সেই অৰুণ যোগীৰাজে আমাৰ নেতাজী ষ্টেচুটো বনাই আছে আৰু মই আশা ৰাখোঁ, মই তেওঁকো আহ্বান কৰিছোঁ যে যেদিনাখন নেতাজী ষ্টেচু মানে হ'ব ইনষ্টল হ'ব মাননীয় মুখ্যমন্ত্ৰীৰ হাতত, তেওঁ যাতে উপস্থিত থাকে। তো তেওঁ এইটো চিন্তা কৰিছে কেনেকৈ সি আহিব। নেতাজী মূৰ্তিত যিটো পেডেষ্ট্ৰেল আছে এইটো পেডেষ্ট্ৰেলটোৰ হাইট হ'ব এইটো 9.5 ফিট আৰু নেতাজী ষ্টেচু যিটো হ'ব এইটো হ'ব 10 ফিট, তাৰমানে 19.5 ফিট টোটেল এটা নেতাজী ষ্টেচু ৰিইনষ্টল ইয়াতে হ'ব। চাওক, মানে নেতাজী ষ্টেচু যিটো এইটো নেতাজী ষ্টেচুৰ কাৰণে সি মানে ব্যৱসায়ৰ কাৰণে এইটো কৰা নাই, সি মানে নেতাজী ষ্টেচুটো কেনেকৈ আমি কৰিব পাৰোঁ সেইটো আশা লৈ কৰি আছে। তো ট্ৰেন্সপৰ্টেশ্যন টেক্স এটচেট্ৰা লৈ মই ভাবোঁ যে নেতাজী ষ্টেচুৰ কাৰণে মেক্সিমাম 10-12 লাখৰ ভিতৰত হৈ যাব। কিন্তু যিটো আমাৰ ৰটাৰী আছে এই ৰটাৰীটো কনষ্ট্ৰাকশ্যন কাৰণে আমাৰ 32 লাখ লাগিব আৰু এই ফুটপাথবিলাক আৰু বিউটিফিকেশ্যনৰ কাৰণে আৰু বেলেগ এটা এষ্টিমেট হৈ আছে। নেতাজী মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপনা কমিটিৰ উদ্যোগত শিলচৰৰ ৰাংগিৰখাৰী পইণ্টত আটকধুনীয়া ৰটাৰী নিৰ্মাণ কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ নতুন পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। মুঠ খৰচ হ'ব প্ৰায় 70 লাখ টকা। নেতাজীৰ প্ৰতিমূৰ্তিৰ উচ্চতা 10 ফুট আৰু পেডেষ্ট্ৰেলটো 9.5 ফুট ওখ। 5 জানুৱাৰীত বাংগালুৰুৰ পৰা শিলচৰলৈ ৰাওনা হ'ব মূৰ্তি। 15 বা 16 জানুৱাৰীত শিলচৰত উপস্থিত হ'ব এইখন প্ৰতিমূৰ্তি।